নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰসকল, সাম্প্ৰতিক যি জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ যি শিক্ষাবৰ্ষ সেই শিক্ষাবৰ্ষ সলনিৰ যি চৰ্চা চলি আছে সেই সন্দৰ্ভত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কি সিদ্ধান্তৰ কথা ঘোষণা কৰিছে সেই সন্দৰ্ভত চমুকৈ জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টোৰ কথাখিনি জানিব পাৰে। মই ইতিমধ্যে আমাৰ শিক্ষা বিভাগত অসমৰ যিসকল শিক্ষাবিদ আছে, বহুত ৰিটায়াৰ্ড প্ৰিন্সিপাল আছে, এই সকলোক লৈ এটা কমিটি এখন কৰাৰ কথা বিবেচনা কৰিছোঁ। আৰু সেই কমিটিখনে এই দিশসমূহত আমাৰ এনেই ৰাজ্যিক শিক্ষা আয়োগ থাকিলেও এখন কমিটি গঠন কৰি তেওঁলোকৰ লগত এইকেইদিনতে মই মিটিঙত অংশগ্ৰহণ কৰিম। কমিটিখনৰ পৰামৰ্শ মতে তেনেকুৱা ব্যৱস্থা যদি গ্ৰহণ কৰিবলগীয়া হয় আমি কৰিম। গতিকে সেইটো আমি ডিপাৰ্টমেণ্টে সিদ্ধান্ত লোৱাতকৈ আমি বিশিষ্ট শিক্ষাবিদসকলক লগত লৈ এটা আলোচনাৰ মাধ্যমেৰে আমি কামখিনি কৰিম। পৰামৰ্শ বুলি আমি পাইছোঁ ইতিমধ্যে।